বাকী গাড়ী কেনেকুৱা পাইছা? ধুনীয়া ধুনীয়া ভাই। আৰু তেওঁ নিজে এজন মেকানিক হয়, গতিকে মই এক্সট্ৰাকৈ গাড়ীখনত ডেমো দিয়াৰ প্ৰয়োজন নাই। তেওঁৰ লগত আহিছে খুৰাজন আমাৰ দুইজনে। গাড়ী খুৰা কেনেকুৱা পাইছে? গাড়ীখন ভাল 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 পাইছে। মই একদম ভিডিঅ'ত যেনেকৈ দেখাইছোঁ তেনেকৈ পাইছেনে? হয়, বহুত ভাল হয়। গাড়ী মানে বেলেগে লৈ যাওঁ বুলি তেওঁ ধুম কালি বুকিং মাৰি দিছে 20,000 টকা। অঁ, জালুকুটি আহিছিলোঁ কামত। কামত অহাৰ লগে তোমাৰ ভিডিঅ'টো পাই লগ মানে দেৰি কৰা নাই, আহিলোঁ ডাইৰেক্ট এইফালে সোমাই দিলোঁ। ঠিক। এল্টো কেটেনখন এই মোৰ ভিডিঅ' চাই আহিল দাদাহঁতে। গাড়ীখন পচন্দ হ'ল, 20,000 টকা মোক বুকিং এমাউণ্টটো দিলে। দাদা কেনেকুৱা গাড়ী কেনেকুৱা পালে? ভালে ভালে, মজা নে? একদম মই ভিডিঅ'ত যেনেকৈ দেখাইছোঁ তেনেকুৱাই পাইছে নাই? একদম অ'কে, একদম অ'কে ন? সুখী নে পুৰা? পুৰা সুখী। গোটেই 20,000 টকা মোক এডভান্স দিলে তেওঁ, গতিকে কালি আহি গাড়ীখন লৈ যাম বুলি ক'লে। যিহেতু কালি বৃহস্পতিবাৰ আৰু আমাৰ অসমীয়া মানুহৰ এই বস্তুখিনি বহুত মানুহ নিয়ম কানুনখিনি, গতিকে গাড়ীখন ধুনীয়া হয়। গতিকে গাড়ীখন বুকিং হৈ গ'ল। কোনোবাই ল'ম বুলি বহুতেই মেছেজ কৰি আছিল, কমেণ্ট কৰি আছিল, গতিকে চৰি আৰু। গতিকে যি নহওক, তেওঁ ভাগ্যতে আছিল, তেওঁৱে লৈ ল'লে আৰু গাড়ীখন। বৰ ধুনীয়া হৈছিল, চিট কভাৰ আদি কৰি ভিতৰৰ ইণ্টেৰিয়ৰটো। ঠিক আছে, হুইল কেপকেইটা লগোৱাই নহ'ল, কিনি আনি থ'লোঁ। অঁ, গতিকে ঠিক কৰি চব ঠিক কৰি দিম। কালি আহিব 10টা মান বজাত পাই যাবহি। ঠিক আছে ঠিক আছে, যাওক। আপুনি নাই কৰি ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে। তাকে মাহঁতে ডিমাণ্ড দিছে এতিয়া মিঠাই এটা কাৰণে। মিঠাই লৈ আহিবা সেই কালি নতুন গাড়ী লোৱা দিয়া। অঁ, যাওক দাদা। অঁ, যোৱা, কালি আহিব। দাদাহঁতৰ গাড়ী একদম তামাম চখাল মানুহ দেখিছে নে? চুইফটত বম এলহিল লগাই থৈ দিছে। অঁ, ঐ ডেম্পিং চেম্পিং কৰি ৰাখিছে চাগে। আচ্ছা, অঁ ঠিক আছে, যাওক কালি আহিব। আজি 30 মে 2024। কালি এডভান্স কৰি গৈছিল দাদাজনে, আজি গাড়ীখন লৈ ল'লে পইচা। বাকী গাড়ী কেনেকুৱা পাইছা? ধুনীয়া ধুনীয়া ভাই। আৰু তেওঁ নিজে এজন মেকানিক হয়, গতিকে মই এক্সট্ৰাকৈ গাড়ীখনত ডেমো দিয়াৰ প্ৰয়োজন নাই। তেওঁৰ লগত আহিছে খুৰাজন আমাৰ দুইজনে। গাড়ী খুৰা কেনেকুৱা পাইছে? গাড়ীখন ভাল 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 পাইছে। মই একদম ভিডিঅ'ত যেনেকৈ দেখাইছোঁ তেনেকৈ পাইছেনে? হয়, বহুত ভাল হয়। ইঞ্জিন চিঞ্জিন সকলো ঠিকে পাইছে। আৰু বডি কিবা এক্সিডেণ্টেল পাইছে নেকি? একদম যেনেকৈ কৈছোঁ তেনেকৈ পাইছা আৰু ন? সুখী নে পুৰা? নিশ্চয়। ঠিক আছে, শুভেচ্ছা থাকিল নতুন গাড়ী, ভালকৈ চলাই ৰাখিবাগৈ। গতিকে কেটেনখন চেলিং হৈ গ'ল। মই ভিডিঅ' আপলোড চবেই মেছেজ কৰি আছিলে গাড়ীখনৰ কাৰণে, গতিকে গাড়ীখন চেলিং হৈ গ'ল। আৰু কালি তোমালোকে চাবহে আহিছিলা নেকি? কালি খালি চাবলৈ আহিছিলোঁ, চাব আহোঁতে পচন্দ হৈ গ'ল। গাড়ী বেলেগে কালিয়ে লৈ গ'ল, বাৰটো অলপ বেয়া আছিল না, আজি বাৰটোৰ লগত মিলিছে, জানাই নহয়। গাড়ী মানে বেলেগে লৈ যাওঁ বুলি তেওঁ ধুম কালি বুকিং মাৰি দিছে 20,000 টকা। জালুকুটি আহিছিলোঁ কামত। কামত অহাৰ লগে তোমাৰ ভিডিঅ'টো পাই লগ মানে দেৰি কৰা নাই, আহিলোঁ ডাইৰেক্ট এইফালে সোমাই দিলোঁ। ঠিকে আছে, এতিয়া পুৰা হেপী ন গাড়ীক লৈ? ঠিক আছে, আজিৰ পৰা গাড়ীখন ভালে গ'লে চলাই থাকিবা। ট্ৰেন্সফাৰ হোৱালৈকে সকলো দায়িত্ব তোমাৰ দেই। ভালে গ'লে চলাই থাকিবা। আৰু দেউতাই গাড়ীখন চাফাও কৰি দিছে, অলপ মুচি কৰি দিছে যোৱা টাইমত। গাড়ীখন গ'ল আৰু আজিৰ পৰা কৃষ্ণ প্ৰভু। ইমান ধুনীয়া লাগিছে নহয় ৰংটো, কালাৰটো। বা তুমি কি বাইক লৈ যাবাগে? অঁ, তেওঁ গাড়ী চলাই যাব। কালিৰ পৰা তুমি চলাবা আৰু গাড়ী যোৱা। পাহৰি নাযাবা আকৌ গাড়ী নিয়াৰ ওচৰত ফোন চোন কৰি থাকিবা। আহিবা আমাৰ ঘৰত হা। অঁ, বাই বাই।